মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছে পুনপটীয়াকৈ লৈ গৈছো জনতা ভৱনলৈ তেওঁলোকৰ আন এখন তালিকা প্ৰস্তুত কৰাৰ বাবে আমি চেষ্টা কৰিম আমাৰ কাম চলি আছে অনগোইং প্ৰসেস হয়তো বিশেষকৈ ৰাজ্যপাল মহোদয়ৰ পৰা আমি আমাৰ লাইব্ৰেৰিয়ান সকলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন যোৱা দুদিন আগতেহে তেখেতৰ পৰা আমি অনুমোদন পাইছো এই ধৰণে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজত আৰু স্কুটিনিত চলি থকা কাৰণে হয়তো আৰু কিছু শিক্ষক প্ৰাদেশিকৃত হোৱা কৰিবলগীয়া আছিল কিন্তু এই পৰ্যায়ত our exercise will be limited to 16,494 ইয়াৰ পিছত আমি আহিছো নতুন শিক্ষক নিযুক্তি এই নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত আমাৰ তিনিটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল এটা হল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষা সঞ্চালকালয় এটা হল প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু আনটো হল সৰ্বশিক্ষা অভিযান অৰ্থাৎ তিনিটা দিশত আমাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল এই নিযুক্তিৰ প্ৰক্ৰিয়াত যিসকলে অংশগ্ৰহণ কৰিছিল এটাকৈ প্ৰায় কৰবাত 30 বাৰ কৰবাত 20 বাৰতকৈ প্ৰভিজনেল লিষ্ট আমি উলিয়াই শেষ মুহূৰ্তত এটাও কমপ্লেইন নথকাকৈ এজনো লোকৰ আপত্তি নথকাকৈ আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছো এতিয়া এই তালিকাখনৰ ওপৰত কাৰো অকণমানো কমপ্লেইন নাই বিকজ আমি এই প্ৰসেসটো চলাই আমি একেবাৰে শেষলৈকে লৈ আহিলো বৰ্তমান আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত লোৱাৰ প্ৰাইমেৰী ষ্ট্ৰীমত 4,493 গৰাকী টেট শিক্ষকে অহা 5 তাৰিখে নিযুক্তি পাব 4,493 ঠিক সেই ধৰণে আপাৰ প্ৰাইমেৰীত 2139 অৰ্থাৎ 2,139 গৰাকী শিক্ষকে নিযুক্তি পাব 6,632 গৰাকী শিক্ষক টেট শিক্ষকে নতুনকৈ নিযুক্তি পাব সৰ্বশিক্ষা অভিযানৰ অধীনত 2,395 গৰাকী টেট শিক্ষকে নিযুক্তি পত্ৰ পাব 2,395 মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী শিক্ষক এসিস্ট্যান্ট টিচাৰ সায়েন্স দুটা ষ্ট্ৰীম আছে এসিস্ট্যান্ট টিচাৰ সায়েন্সত পাব 1,327 জন আৰু এসিস্ট্যান্ট টিচাৰ আৰ্টছত পাব 2,863 অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4,190 গৰাকী শিক্ষকে নিযুক্তি পাব এই গোটেইখিনি টেট শিক্ষক ফ্ৰেছ এওঁলোক প্ৰাদেশিকৃত নহয় দিজ আৰ ফ্ৰেছ ৰিক্ৰুটমেণ্ট গতিকে এই ফালৰ পৰা চাব গ'লে 13,217 গৰাকী শিক্ষকক আমি ফ্ৰেছ শিক্ষক হিচাপে অৰ্থাৎ আগত তেওঁলোক আমাৰ বিভাগত নাছিলে নতুনকৈ এই শিক্ষকসকল নিযুক্তি পাব এই দুইটা যদি আমি চাব যাওঁ যে প্ৰাদেশিকৃত হ'ব 16,484 আৰু নতুন শিক্ষক নিযুক্তি হ'ব 13,217 সো দুইটা যদি যোগ কৰে 29,701 29,701 শিক্ষক সেই দিনাখন নিযুক্তি পাব অৱশ্যে যদিও গোটেইখিনি শিক্ষকে নিযুক্তি পাব বিটিসি এলেকাৰ অধীনৰ নিযুক্তি পত্ৰ আমি বিতৰণ নকৰিম তেওঁলোকে বিটিসিৰ পৰাই তেওঁলোকে নিযুক্তি পত্ৰ ল'ব লাগিব কাৰণ তেওঁলোকৰ এপইন্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ নহয়
তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ BTC কিন্তু বিত্ত বিভাগে এই গোটেইখিনি শিক্ষকৰ পদ নিযুক্তি আৰু মঞ্জুৰি দুইটাই কাম সমাপন কৰি দিছে গতিকে ইট ইজ এ মিয়াৰ ফৰ্মেলিটি যে তেওঁলোকে তাতে নিযুক্তি পত্ৰ পাব অহাকালি দিনৰ 12 বজাৰ আগতে মেধা ভিত্তিত টেট শিক্ষক যিসকলে নিযুক্তি পাইছে তেওঁলোকৰ নাম সকলোৱে জানে প্ৰাদেশিকৃত তালিকাখনো আমি অহাকালি 12 বজাৰ আগতে অলপ তাতকৈ সোনকালে হ'ব পাৰে আমাৰ সব ৰেডি হৈ আছে আমি ৰাজহুৱা কৰি প্ৰকাশ কৰিম থ্ৰু আৱাৰ ৱেবছাইট যিসকল শিক্ষকৰ নাম এই তালিকাত থাকিব বা যি বিদ্যালয় মহাবিদ্যালয়ৰ নাম থাকিব আমিও তেওঁলোকক যোগাযোগ কৰিছো আৰু এই সাংবাদিক মেলৰ জৰিয়তে তেখেতসকলকো মই অহাকালি 10 বজাৰ ভিতৰতে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'বলৈ অনুৰোধ কৰিছো 5 তাৰিখ অহাকালি হ'ব লিষ্ট পাব্লিছ 5 তাৰিখে 10 বজাৰ আগতে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব সেই ধৰণে নব্য নিযুক্ত টেট শিক্ষকসকলে জিলা ৱাইজ তেওঁলোকৰো তালিকা এখন সেকেন্ডাৰী এডুকেশ্যনৰ তালিকাখন আজি আমি ৰাতিৰ ভিতৰত প্ৰকাশ কৰি দিম ফিজিক্যাল ভেৰিফিকেশ্যন যোৱা কালি আৰু পৰহি চলি আছিল ডিস্ট্ৰিক্টত গতিকে আজি তেওঁলোকৰ ফাইনেল তালিকাখন ৰাতি তেওঁলোকে ৱেবছাইটত পাই যাব সেইমতে টেট শিক্ষক সৰ্বশিক্ষা অভিযান মাধ্যমিক শিক্ষা প্ৰাথমিক শিক্ষা যিসকলৰ নাম প্ৰকাশ হয় তেওঁলোকো সৰুসজাই ষ্টেডিয়ামত দিনৰ 10 বজাৰ আগতে তেওঁলোকে আহি উপস্থিত হ'ব সৰু শিশুক বিশেষকৈ কেঁচুৱা ল'ৰা ছোৱালী কোলাত লৈ নাহিবৰ বাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলক আবেদন কৰিম কাৰণ বহুখিনি মানুহ হ'ব গতিকে কোলাত কেঁচুৱা লৈ অহাটো ৰিকমেন্ডেড নহয় সেইখিনি মই তেখেতসকলক অনুৰোধ কৰিম জিলা ৱাইজ তাতে কাউন্টাৰ থাকিব সভাৰ পিছত জিলা ৱাইজ তেখেতসকলে নিযুক্তি পত্ৰসমূহ ল'ব পাৰিব আৰু এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত আমি আগতে কৈ অহাৰ দৰে আমাৰ কিছু কাম বাকি আছে যেনেকে হায়াৰ এডুকেশ্যনত 130 জন শিক্ষকৰ শিক্ষাগত অৰ্হতা ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ভেৰিফিকেশ্যন ৰিপৰ্ট আহিবলৈ বাকি আছে ঠিক সেই ধৰণে লাইব্ৰেৰিয়ান 55 জনৰ পোষ্ট বাকি আছে প্ৰাথমিক শিক্ষাত 2107 গৰাকী শিক্ষকৰ কৰ্মচাৰীৰ প্ৰক্ৰিয়া চলি আছে আৰু সেকেন্ডাৰী এডুকেশ্যনত 112খন উচ্চতৰ মাধ্যমিক শিক্ষক নিযুক্তিৰ বিদ্যালয় প্ৰাদেশিকৰণৰ ফাইল বা নথি চলি আছে আৰু ঠিক সেই ধৰণে কিছু ডাইছৰ প্ৰবলেমৰ বাবে আৰু কিছু শিক্ষকৰ ফাইল আদি চলি আছে গতিকে মই ভাবো যে অনাগত দিনত এই প্ৰক্ৰিয়াই আৰু 5000 শিক্ষকক উপকৃত কৰাৰ সম্ভাৱনা আছে যদি ভেৰিফিকেশ্যন ৰিপৰ্টবোৰ কাৰেক্ট আহে সো আজি যদিও আমি 16484 গৰাকীক 5 তাৰিখে আমি নিযুক্তি পত্ৰ দিম হয়তো এই মাহৰ ভিতৰতে বা পৰৱৰ্তী দিনত আৰু এটা প্ৰাদেশিকৃত প্ৰক্ৰিয়া আমি কৰিব পাৰিম যিখিনি বাকি আছে প্ৰক্ৰিয়াটো আমাৰ চলি থাকিব 5 তাৰিখে আমি ক'ব পাৰো যে প্ৰথম প্ৰক্ৰিয়াটো হ'ব আৰু দ্বিতীয় প্ৰক্ৰিয়াৰ কাম আমাৰ চলি থাকিব সেইমতে আমি আগবাঢ়ি গৈ থাকিম এই মাহৰ ভিতৰতে আমাৰ বিটিসি অঞ্চল আৰু ষষ্ঠ অনুসূচীৰ অঞ্চলৰ কাৰণে বিদ্যালয় প্ৰাদেশিকৰণৰ কিছু শিথিল ব্যৱস্থা আমি যাক বিটিসি একৰ্ড মতে যাক আমি এক্সামিন কৰি আছো তাৰ বিষয়েও আমি শিথিল ব্যৱস্থা এটা অহা 20 তাৰিখৰ আগতে আমি সৰকাৰীভাৱে ঘোষণা কৰিম তাৰ পিছত সেই অনুসৰি তাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া দি হ'ব
কিন্তু আমাৰ ফালৰ পৰা আমি পলিচিটো আমি এনাউন্স কৰিম সেই ধৰণে আমি সাজু হৈ আছো 5 তাৰিখৰ পৰৱৰ্তী পৰ্যায়ত 20 তাৰিখৰ আগত গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আপোনালোককো নিমন্ত্ৰণ কৰিছো এটা বহুত ডাঙৰ নিযুক্তি হ'ব বহুত মানুহে সুবিধা পাব প্ৰাদেশিকৃত যিখিনি বিদ্যালয় আছে তাৰ বহু শিক্ষকে হয়তো পুৰা চাকৰি কৰিব নোৱাৰিব কিন্তু চৰকাৰে এটা এনপিএছত গ্ৰেচুইটি আমি ইতিমধ্যে ৰিকমেন্ড কৰিলো অধিসূচনা কৰিলো তাৰ ফলত এদিনৰ কাৰণেও কাম কৰি যদি কোনোবা শিক্ষকে নিযুক্তি পায় তেওঁলোকে 10 লাখ টকা গ্ৰেচুইটি হিচাপে চৰকাৰৰ পৰা লাভ কৰিব সো that will be additional প্ৰিমিয়াম এটো আগত নাছিলে এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ আগতে মই খুব চেষ্টা কৰিছিলো যাতে আমি গ্ৰেচুইটি মেটাৰটো ৰিজলভ কৰিব পাৰো এতিয়া গ্ৰেচুইটি পোৱাৰ পৰিপ্ৰেক্ষিতত কোনোবাই যদি 10 দিনো চাকৰি কৰি ৰিটায়াৰ কৰে এটলিষ্ট তেওঁলোকে 10 লাখ টকা এটা চৰকাৰৰ পৰা পাব সো এই ধৰণে আমি কামখিনি আগবাঢ়িছো আপোনালোককো মই সভালৈ নিমন্ত্ৰণ কৰিছো লাষ্ট ফ্ৰেছ এপইন্টমেন্ট আমি যোৱা বছৰ দিছিলো 5000 শিক্ষকক আমি প্ৰায় প্ৰত্যেক বছৰে 10000 7000 এনেকে দি আছিলো মই যদি মই একদম ইন পাৰ্সপেক্টিভত কওঁ 2017 চনত মই শিক্ষা বিভাগ এৰাৰ সময়ত আমি একেলগে 19000 শিক্ষকক নিযুক্তি দিছিলো আৰু এইবাৰ শিক্ষা মন্ত্ৰী দায়িত্ব লৈ এটা নিযুক্তি পত্ৰ আমি কোভিডৰ খুব মাজত দিছিলো কাৰণে ডাঙৰ কৰি কৰা নাছিলো আমি প্ৰায় 7000 শিক্ষকক নিযুক্তি দিছিলো আৰু তাৰ আগত আমি 10000 শিক্ষকক নিযুক্তি দিছিলো গতিকে এই 5 বছৰত অলৰেডি আমি 10 19 29 7 অলমোস্ট আমি 36000 শিক্ষকক অলৰেডি এপইন্ট কৰিছো প্ৰাদেশিকৰণত কিমান আছে ফাইনান্সিয়েল জানে না এনেইতো আপুনি নৰ্মেল চাকৰিখিনি কৰিব পাৰে যি আছে ইনটু 20000 কৰি দিয়ক ৰাফলি আৰু মানে গোটেইখিনিয়েতো বছৰত কিমান 1000 কোটি 35-40 crore per month 12 মাহত গতিকে 500 কোটি তাৰপিছত ফ্ৰেছ এপইন্টমেন্ট খিনি বেলেগ হ'ব নতুন নিযুক্তিত আমি বিশেষকৈ হাই স্কুলত শিক্ষকসকল নিযুক্তি পোৱাৰ পিছত তেওঁলোকে 8 আৰু 9 তাৰিখে ইন্সপেক্টৰ অফিচত যোগদান কৰিব আৰু এটা হলত তেওঁলোকৰ কাউন্সেলিং হ'ব বিদ্যালয়বিলাকৰ নাম আমি প্ৰকাশ কৰিম যে এইকেখন স্কুল যিজনে আটাইতকৈ বেছি নম্বৰ পাইছে তেওঁ আটাইতকৈ ভাল স্কুলখন ল'ব এনেকে খোলা কৰি শিক্ষকসকল বহিব কম্পিউটাৰ লৈ আমাৰ ইন্সপেক্টৰ আৰু এডিসি বহিব স্কুলখিনিৰ লিষ্ট ওলাব মই মোৰ নামটো প্ৰথম মাতিব যে পংকজ শৰ্মা নাম্বাৰ 1 ইন কামৰূপ ডিস্ট্ৰিক্ট আপুনি যিকোনো এখন স্কুল লৈ লওক তেওঁ লৈ ললে সেই স্কুলখনৰ নাম কম্পিউটাৰ পৰা আঁতৰি যাব শিক্ষকজনে এপইন্টমেন্ট লৈ ওলাই যাব নেক্সট সেকেন্ড জনে বাকি থকাৰ পৰা অপচন পাব থাৰ্ড জনে বাকি থকাৰ পৰা অপচন পাব তাৰ মানে পোস্টিং উইল বি অন মেৰিট এণ্ড ডেমক্ৰেটিক তেওঁলোকে নিজৰ সন্মুখত নিজে পোস্টিং ল'ব এতিয়া আমি এলিমেন্টাৰী স্কুলটো দিয়া থাকিব কাৰণ আমি বিত্ত বিভাগৰ পৰা অনুমোদন লওঁতে তেনেকে লৈছিলো মাধ্যমিকত স্কুলখন according to the vacancy সব ভ্যাকেন্সি আমি মুকলি কৰি দিয়া নাই যিবোৰ বিত্ত বিভাগৰ অনুমোদিত ভ্যাকেন্সি তাৰ এখন লিষ্ট থাকিব সেই লিষ্টখনৰ পৰা লৰা ছোৱালী জুন নহক 1 নম্বৰ মেৰিটৰ জনে ভাল স্কুলখন পাব 2 নম্বৰ মেৰিটৰ জনে তাৰ পিছৰ ভাল স্কুলখন পাব একেবাৰে শেষ মেৰিটৰ যিজন ছাত্ৰ তেওঁ সকলোৱে এৰি থৈ যোৱা লাষ্ট স্কুলখন পাব যাতে আৰু কাৰণ ইয়াৰ পিছত আৰু 12 বছৰ ট্ৰান্সফাৰ নহয় নাই এটা 12 বছৰ কোনো নিযুক্তি ট্ৰান্সফাৰ নহয় ইতিমধ্যে আইন পাছ হৈ গল আইন নটিফাই হৈ গল আজি জুনে নিযুক্তি লব তেওঁ 12 ইয়াৰ্স
খুব দুৰাৰোগ্য বেমাৰ নহ'লে কেঞ্চাৰ বা কিবা এনেকুৱা অদ্ভুত মানৱীয় সমস্যা নহ'লে 12 বছৰ আৰু তেওঁলোকৰ ট্ৰেন্সফাৰ নহয় বেয়া স্কুল মানে শিক্ষকৰ দৃষ্টিভংগীৰ পৰা 3খন দলং পাৰ হৈ যাব লাগে নদী পাৰ হৈ যাব লাগে শিক্ষকৰ লোকেশনেল ডিসএডভান্টেজ আমি বিবেচনা কৰি আছো তেওঁলোকৰ আইনমতে যোগ্যতা নহয় বুলি আমাৰ অধিবক্তাই মতামত দিছে তথাপিতো আমি চেষ্টা কৰি আছো যে কিবা কৰিব পাৰো নেকি শিক্ষকৰ অভাৱ হৈছে কি এটো এটা কন্টিনিউয়াস প্ৰসেস প্ৰতি বছৰে 3000 শিক্ষকৰ অৱসৰ হৈ যায় গতিকে ইয়াতো হ'ব কি কিছু টিচাৰ থাকিব যাৰ সকলোতে নাম আছে সৰ্বশিক্ষা আৰু এলিমেন্টাৰীত নাই কিন্তু প্ৰায় 2000 শিক্ষক এনেকুৱা হ'ব যোনে এলপি টো পাইছে হাই স্কুলো পাইছে হাই স্কুলত ভাল স্কুল পালে তেওঁলোকে হাই স্কুলত যোগদান কৰিব এলপি যোগদান কৰিলে এলপি যোগদান কৰিব এটা বহুতে ক'ব যে হাই স্কুল খিনি হোৱাৰ পিছত আমাক দিয়ক ইতিমধ্যে মডেল কোড অফ কন্ডাক্ট আহি যাব গতিকে আমি সকলো ফালৰ পৰা ন্যায় কৰিব যাওঁতে ইয়াৰ প্ৰায় 2000 শিক্ষকে জয়েন নকৰিব গতিকে আৰু আমাৰ লগত ইতিমধ্যে গোটেই কেইটা পৰ্যায়তে প্ৰায় 10000 শিক্ষকৰ পদ খালী হৈছে এলিমেন্টাৰী আৰু সেকেন্ডাৰী মিলি অলপ বেছিয়ে হ'ব গতিকে মই ভাবো যে নিৰ্বাচনৰ ঠিক পিছতে আমি আৰু 15000 মান শিক্ষকক কাৰণ 31 মাৰ্চত আৰু শিক্ষক নিযুক্তি হ'ব গতিকে 15000 মানৰ এটা ডেফিসিট থাকি যাব তাৰমানে আউট অফ আমাৰ 1.5 লাখ শিক্ষক আছে 10% ভ্যাকেন্সি এটা থাকি যায় আপনি ঘৰাই কৈ আহিছে যে টিচাৰৰ কোৱালিটি লাগিব এই কিবা প্ৰসেস হৈছে নেকি বা প্ৰাদেশিকৰণত আৰু আমি কোৱালিটি চোৱা নাই আৰু তেওঁলোক জীৱনৰ বিয়লি বেলাত আছে আৰু এটা কি কোৱালিটি চাব আৰু এই গোটেই সমস্যাটোৱে মানৱীয় বুলি লোৱা হৈছে আৰু তেওঁলোকক আমি নিজৰ স্কুলবিলাক চলাব দিয়া নাই তেওঁলোকক কোনোবা এখন ওচৰৰ চৰকাৰী স্কুলৰ লগত এটেচ কৰি দিছো গতিকে যোগ্যতা অনুসৰি পুৰণা স্কুলখনৰ প্ৰধান শিক্ষকে তেওঁলোকক শ্ৰেণী আবলটন কৰিব কিন্তু তেওঁলোকৰ বিদ্যালয়বিলাক বন্ধ হৈ যাব এটোটো সেইখন বিশ্ববিদ্যালয়টো চৰকাৰৰ এখন প্ৰাইভেট বিশ্ববিদ্যালয় ব্যক্তিগত বিশ্ববিদ্যালয় চৰকাৰে তাৰ আৰ্থিক বুনিয়াদ উন্নত কৰাৰ কাৰণে প্ৰায় 15 কোটি টকাৰ অনুমোদন কৰিছে কিমানখিনি হস্তান্তৰ হৈছে মই এক্স্যাক্টলি ক'ব নোৱাৰো কিন্তু 10 কোটিটো হৈছে 2 কোটি হৈছে 12 কোটি মান হৈছে আৰু বাকিও আমি সহায় কৰি আছো কিন্তু শিক্ষক অধ্যাপক অধ্যাপিকাৰ যেটো ব্যৱস্থা তেওঁলোকে যেহেতু ন্যূনতম হলেও ফিজ লয় আৰু তেওঁলোকৰ এটা নিজৰ ফাইনান্সিয়াল মডেল আছে গতিকে তাত আমি বহুত ক'বলগীয়া একো নাথাকে অসমৰ ৰাজ্যপাল মহোদয় এটা ফ্যাক্ট ফাইন্ডিং কমিটি কৰি দিছে আমাৰ উজনি অসমৰ আয়ুক্ত মলয় বৰা শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া বাতৰি আৰম্ভণিতে পুনলৈ গৈছো বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ মাজলৈ আগতে এসময়ত আছিল কি টান কোৱেশ্চন পুট হয় আজিকালি কোনেও এনআৰসিৰ ওপৰতো তেওঁলোকে কমন নিদিয়ে ক্লজ 6 ৰ ওপৰতো নিদিয়ে দ ডিবেটটো সুনামি আহি গল হাৰি মানে হেবিলাকৰ আপুনি কি উত্তৰ দিব দিজ আৰ ফ্ৰেজিং দিজ আৰ একোটা বাক্যৰ ওপৰতো আৰু পলিটিক্যাল কমেন্ট নাপাব কিবা বলে অভিযোগ আছে কিবা বলে ইস্যু ৰেইজ কৰিছে তাৰ ওপৰতহে আপুনি ৰিয়েক্ট কৰিব আপোনালোকে মুখ লগ পালে যিবিলাক কৰে গোটে অসমতে মই দেখিছো সাংবাদিকসকলে অমুকে বলে অমুক কৈছে ভাত খাওঁতে পানী খাওঁতে যি কথা পাতি থাকে তাৰ ওপৰত আৰু মই কি ৰিয়েকচন দিম আফটাৰ অল উই আৰ অকুপাইং এ পাব্লিক অফিস গতিকে আমাক ৰিয়েকচন খুদিলেও এনেকুৱা এটা পৰ্যায়ৰ প্ৰশ্ন হ'ব লাগিব যত আমি উত্তৰ দিব পাৰো ইয়াতো কোনো উত্তৰে নাই নামনি অসমত বলে এখনো সিট নাপায় এটা কি উত্তৰ দিব আপুনি কওকচোন
কিছুমান সমষ্টি আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি য'ত মাইনৰিটি চক অৰুণোদয় আঁচনিয়ে 22 লাখ মানুহৰ জীৱন স্পৰ্শ কৰিলে বিনামূলীয়া চাউলেদি 52 লাখ পৰিয়াল মানুহ নহয় পৰিয়াল স্বয়মে 2 লাখ প্ৰজ্ঞান ভাৰতীয়ে 4 লাখ নতুন নিযুক্তি প্ৰায় 1,20,000 মান আমাৰ চৰকাৰৰ দিনত হ'ল ৰাস্তা ঘাট য'ত ত'ত যি টি কোনো ক'বলগীয়া হিচাপ নাই কিমান কাম হৈ আছে এতিয়া মই নগাঁৱত যাম মানুহ কিমান উবুৰি খাই মোৰ লগত চাইকেল চলাব আপোনালোকে দেখিব জন্মদিন পাতিলে নাপাতাকৈ ৰাতি 10,000 মানুহ আহে ৰাতি 12টা বজাত 10,000 মানুহ কালি আমি ডিফুত গৈছো মানুহে মানুহ গতিকে তাৰ পৰা আপোনালোকে যে যেহেতু আপোনালোক ইমান দিন সাংবাদিকতা কৰি আছে মানুহৰ মুডটো আপোনালোকেও জানে বাকিটোতো বাকছে ক'ব কিন্তু মানুহৰ মুডটো আপোনালোকেতো দেখি আছে আপুনি মানুহৰ মাজত যোৱাৰ সৌভাগ্য কোনে এৰিব এটোতো লাও পাতৰ তলত ৰাজনীতি কৰা মানুহ মই এটো দিছো হে বুলি মই এনেকে বহি থাকিলো কোনে ভোট দিব লাও পাতৰ তলত ৰাজনীতি কৰা মানুহৰ আপোনালোকতকৈ আমাৰ কথাটো বেলেগ যেনেকে শচীন তেণ্ডুলকাৰে ক্ৰিকেটত টেষ্টত ৰান মাৰি ভাল পায় আমি হিমান মানুহক লগ পাই ভাল পাওঁ গতিকে সাইকেল চলাই কাৰোবাৰ পাকঘৰত সোমাই কাৰোবাক মন্দিৰত গৈ কাৰোবাক মছজিদত গৈ কাৰোবাক গিৰ্জাত গৈ কাৰোবাৰ ঘৰত গৈ যিমানে মানুহ লগ কৰিব পাৰে সিমানে জীৱনৰ সাৰ্থকতা এজন পলিটিচিয়ানৰ জীৱনৰ সাৰ্থকতা কি যে মোক ইমান মানুহক মই লগ পালো ইমান মানে আশীৰ্বাদ দিলে কেনেকৈ মইতো বিজেপি হে মোৰতো ব্যক্তিগত একো নাই মই বিজেপি মই বিজেপি সৰ্বানন্দ সোণোৱাল বিজেপি সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদী বিজেপি নৰেন্দ্ৰ মোদী আমাৰ ব্যক্তিগত পৰিচয় কি ব্যক্তিগত পৰিচয় মোৰ হ'ব যদি মই নিৰ্দলীয় পাৰ্টি খেলো এতিয়াতো মই বিজেপিত আছো নহয় আপুনি জানে নহয় সব যাগ যজ্ঞ কৰাৰ পিছত ব্ৰাহ্মণে নিজৰ কষ্টখিনি যজমানৰ গাত দি দিয়ে যে মই ইমান দিন উপবাস থাকিলো সব থাকিলো মই যিমান পুণ্য অৰ্জন কৰিলো গোটেইখিনি এই মানুহজনৰ কাৰণে মই পূজা কৰিছিলো এওক মই দি দিলো গতিকে 5 বছৰ আমি ভাল কাম যিমানখিনি কৰিলো এটা আমি বিজেপিক দি দিলো বেয়া কাম যিখিনি কৰিলো সেইখিনি আমি লৈ ললো আপোনাৰ এই গণতন্ত্ৰ বা আপোনাৰ এই ধাৰাই এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ধৰক বহুতে আজিকালি ক'ব খোজে যে মুখ্যমন্ত্ৰী আছে তাৰ পিছতো আপোনালোকে এইবিলাক কথা নক'ব এইবিলাক কথা কৈ পেলাই হয় কি যিবিলাক প্ৰশ্নই আপোনালোকৰ নিজৰ ষ্টেণ্ডাৰ্ড কমাই দিব এতিয়া যে আপোনালোকে প্ৰশ্নটো কৰিব ফেচবুকত দি দিয়কচোন আপোনাৰ কথা কিমান বেয়াকৈ লিখিব এই প্ৰশ্নটো কৰাৰ লাগিলে মোৰ একো নহয় আপুনি এই প্ৰশ্নটো আপলোড কৰি দিয়ক আৰু তলত কমেন্টত সবেই আপোনাক গালি দিব গতিকে মই নিজে প্ৰেক্টিছ কৰি চাইছো এইবিলাক প্ৰশ্ন যে কৰি পেলাই আপোনালোকে ফেচবুকত দি দিয়ে বা ৱেবছাইটত দিয়ে মানুহে ইমান গালি দিয়ে যে চৰকাৰখন ভালকৈ চলি আছে তহঁতি আকৌ কিয় এইবিলাক আৰম্ভ কৰিছ বুলি মানুহে উল্টা গালি দিয়ে কোন হয় তেখেত কি নাম এটা কি বস্তু মইতো ইমান দিন কংগ্ৰেছ কৰিলো এনেকুৱা বল্লভ মই নাম শুনা নাই কোৰ পৰা জন্ম হল মই ক'ব নোৱাৰো মোৰতো 22 বছৰ কংগ্ৰেছত এনেকুৱা কোনো বল্লভক মই লগ পোৱা নাই কোৰ প্ৰফেসৰ হয় প্ৰথম বায়োডাটা দিব তাৰ পিছত ৰিয়েক্ট কৰি থাকিম ঠিক আছে কেতিয়াবা আমাৰ এইবাৰ চক আমি যি ধৰণে মে মাহত একাডেমিক ক্যালেন্ডাৰ আগুৱাই লৈ গৈছিলো কোভিডৰ সময়ত আজি চক সিবিএসই অসমক ফলো কৰি আছে কৰবাত আমাৰ কথাবিলাক আপোনালোকে চাব কোভিড চলি থকাৰ মাজত আমি কৈছিলো যে একাডেমিক আমি এপ্ৰিলত লৈ যাম পৰীক্ষা আমি সময়ত পাতিম যাতে লৰা ছোৱালীয়ে 6 মাহ অন্তত ভাল কৰি পঢ়িব পাৰে এডুকেশন ডিপাৰ্টমেন্টত সাক্ষৰতাৰ হাৰত এতিয়া আমি ভাৰতৰ নাম্বাৰ 2 হলো accessible educationত আমি নাম্বাৰ 2 হলো সব ন্যাশনাল সমীক্ষাত মই ভাবো যে কোৱালিটি এডুকেশন এই প্ৰাদেশিকৰণ এই জামেলা বিলাকৰ পৰা এবাৰ শিক্ষা বিভাগটো মুক্ত হৈ গলে আৰু কেতিয়াবা আপোনালোকে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশনৰ ৰুমত যাব
আমি যিবিলাক ডিজিটেল ব্যৱস্থা কৰিছিলোঁ তাৰ পৰা কিমান ল'ৰা ইঞ্জিনিয়াৰিং মেডিকেল ক্ৰেক কৰিছে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ ল'ৰাই আপোনালোকে চাব আৰু মই ভাবোঁ যে অহা 2 বছৰত প্ৰাদেশিকৰণ শেষ নিযুক্তিবিলাকো আগত 1 লাখ ভেকেঞ্চি হৈ থাকে এতিয়া 10,000 5,000 নিত্য নৈমিত্তিক অলপ কি হ'ল মাজে মাজে মই আহিলোঁ গ'লোঁ এটা কনষ্টেণ্ট 5 বছৰ নোপোৱাৰ কাৰণে মোৰ বহুত কাম ৰখি গ'ল কিন্তু মই ভাবোঁ যে এতিয়া বুনিয়াদ এটা হৈ গ'ল সমস্যাবিহীন শিক্ষা বিভাগ এটা অহাবাৰ পাব এনেইতো এডুকেশ্যন ডিপাৰ্টমেণ্ট ল'ব ভয় কৰে মানুহে গতিকে নেক্সট 5 ইয়াৰ্ছ যোনে নাহক কিয় কোৱালিটি এডুকেশ্যন গুণগত শিক্ষাৰ ওপৰত এতিয়া মনোযোগ দিব পাৰিব কাৰোতো এতিয়া কমপ্লেইন নাই ঠিক সৰু কমপ্লেইন নাই নৰ্মেল শিক্ষকৰো কমপ্লেইন নাই সববিলাক নোহোৱা হৈ গ'ল গতিকে নেক্সট 5 years will be probably best opportunity for Assam to improve quality education. আমি এটা প্ল্যান কৰিছোঁ সেইটো হ'ল যে যিমানবিলাক আমাৰ প্ৰাথমিক বিদ্যালয় আছে তাক আমি মেপিং কৰিছোঁ যে প্ৰত্যেকটো তেওঁলোক কোন গাঁৱত আছে সে এখন বিদ্যালয় ৰাভা গাঁৱত আছে তেওঁলোকৰ পৰা আমি অপচন ল'ম যে আপোনালোকক লেংগুৱেজ টিচাৰ কি লাগে কোনোবাই ক'ব মিচিং কোনোবাই ক'ব ৰাভা কোনোবা দুটা ক'ব যে মোৰ গাঁৱত মিচিঙো আছে ৰাভা আছে সেই ধৰণে ক্লাছ 5 লৈকে পঢ়িবৰ কাৰণে আমি এজন শিক্ষক আমি দিব লাগিব তো যোনে ক'ব মোক অসমীয়া সো তাত আৰু অসমীয়াত আৰু আমি দিব নালাগে গতিকে আলটিমেটলি নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত প্ৰবেবলি আমাক 43,000 নতুন শিক্ষক লাগিব অহা বছৰ মোৰ মতেদি বাট মোষ্টলি এভৰিবডি উইল বি মোষ্টলি ফ্ৰম ট্ৰাইবেল এণ্ড টি গাৰ্ডেন কমিউনিটি কাৰণ অসমীয়া ভাষা শিক্ষকটো আছেই গতিকে বড়ো ভাষা ৰাভা ভাষা মিচিং ভাষা চাদ্ৰী সান্থালী এইবিলাক ভাষাত যিবিলাক ভাষাত আমি কেতিয়াও মিডিয়াম চলোৱা নাই কুকি নাগা গাৰো এই যিবিলাক আমাৰ ভাষা আছে এই গাঁওবিলাকত আমি লেংগুৱেজ টিচাৰ ৰিক্ৰুটমেণ্ট দিব লাগিব সেইকাৰণে আমাৰ টিমটোৱে কাম কৰি আছে কিন্তু আমাৰ ডিষ্ট্ৰিক্ট প্ৰায় 43,000 শিক্ষক খুব সম্ভৱ কম বেছি হ'ব পাৰে দিব লাগিব কিন্তু তাৰ ভিতৰত আকৌ অসমীয়াখিনি মাইনাছ কৰি দিয়াৰ লগে লগে বঙালীখিনিও আমি মাইনাছ কৰি দিম কাৰণ বৰাক ভেলী আৰু অসমত বঙালী আৰু অসমীয়া শিক্ষক আছেই গতিকে ট্ৰাইবেল হেবিটেশ্যন হিচাপত মই ভাবোঁ যে 43,000 যদি টোটেল ভাষা শিক্ষক লাগে গতিকে 43,000ৰ পৰা ইয়াৰ 70-60% অসমীয়া বঙালীতে সোমাই যাব দেয়াৰ উইল বি ৰিকুৱাৰমেণ্ট অফ 20,000 odd teachers যিটো মেইনলি আহিব ফ্ৰম ট্ৰাইবেল কমিউনিটি এণ্ড টি গাৰ্ডেন কমিউনিটি প্লাছ যিবিলাক অংগনবাদী সহায়িকা নহয় কৰ্মী আছে যি মেট্ৰিক পাছ তেওঁলোককো আমি ট্ৰেইন আপ কৰিম যাতে কাৰণ এতিয়া অংগনবাদী আৰু LP স্কুলবিলাক মাৰ্জ হৈ যাব গতিকে ইয়াৰ এটা ব্লু প্ৰিণ্ট বনি আছে আৰু এই ব্লু প্ৰিণ্টখিনি আমি 20-22 তাৰিখ মানে ৰাইজৰ আগত অকণমান ক'ব পৰা অৱস্থাত এটা আমি পামগৈ কিন্তু ইয়াত আৰু কাম কৰিব বাকী আছে ধন্যবাদ NRCৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ পৰা আমি অনুমতি ল'ব লাগিব ফৰ ফ্ৰেছ ড্ৰাইভ গতিকে এইটো ডিপেণ্ড কৰিব বহুত হাইকোৰ্টৰ সুপ্ৰিম কোৰ্টৰ ওপৰত এতিয়া আমাৰ NRCৰ কোঅৰ্ডিনেটৰে খুব ধুনীয়া এফিডেভিট এখনো হাইকোৰ্টত দিছে হাইলাইটিং the reason why we need a fresh updation. গতিকে mainly it will be depend on Supreme Court, but we will continue to follow. ধন্যবাদ। ইতিমধ্যে সমাৰ সংবাদমেল সম্প্ৰচাৰ আৰু ইতিমধ্যে শিক্ষা বিভাগৰ নিযুক্তিক লৈ তেওঁ ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছিল আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে ৰাজ্যত 5 ফেব্ৰুৱাৰীতে বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব 29,700 শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ 3,309 গৰাকী শিক্ষক উপকৃত হ'ব এই নিযুক্তিৰ জৰিয়তে 264খন উচ্চ মাধ্যমিক হ'ব প্ৰাধিকৰণ
4খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকৰণ 152খন জুনিয়ৰ কলেজ হ'ব প্ৰাদেশিকৰণ আৰু 2012 চনৰ পিছত এয়া হ'ব আমাৰ ৰাজ্যত সৰ্ববৃহৎ নিযুক্তি 264খন উচ্চ মাধ্যমিক বিদ্যালয় হ'ব প্ৰাদেশিকৰণ 4খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকৰণ 693 গৰাকী অধ্যাপক অধ্যাপিকা কৰ্মচাৰী উপকৃত হ'ব এই নিযুক্তিৰ জৰিয়তে আৰু নতুনকৈ বহু বিদ্যালয় প্ৰাদেশিকৰণৰ কথা চলি আছে শীঘ্ৰেই নতুন এখন তালিকা ঘোষণা কৰা হ'ব 33খনকৈ মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা হ'ব বড়ো মাধ্যমত বৰ্তমান প্ৰাদেশিকৰণ হোৱা নাই ৰৈ যোৱাখিনি অতি শীঘ্ৰে দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ'ব নতুন শিক্ষক নিযুক্তি তিনিটা পৰ্যায়ত হৈ আছিল 2865 জনক সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ'ব উচ্চতৰ মাধ্যমিকত 2139 গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব এলপি স্কুলত 4493 গৰাকী টেট শিক্ষকক দিয়া হ'ব নিযুক্তি মুঠ 29700 এজন শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ 4 ফেব্ৰুৱাৰীত ৱেবছাইটত ঘোষণা কৰা হ'ব তালিকা 5 ফেব্ৰুৱাৰীত সৰু সজাই নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব সৰু সজালৈ কুলাত শিশু লৈ নাহিবলৈ তেওঁ আহ্বান জনাইছে আৰু 10 বজাৰ পূৰ্বে সৰু সজাত সকলোকে উপস্থিত হ'বলৈ তেওঁ আহ্বান জনাইছে ডিফুৰ এখন জনসভাত খাদ্য বিষক্ৰিয়াৰ ঘটনা ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাদ্য বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে 122 গৰাকীকৈ লোক সভা দিয়া পেকেট লাঞ্চৰ পিছতে অসুস্থ হৈ পৰিছে লোকসকল মঙলবাৰে ডিফুৰ ডিএমচিএইচত আয়োজিত কৰা হৈছিল এই সভাখন নিশা 12 বজালৈকে 122 গৰাকী লোকক ডিএমচিএইচত ভৰ্তি কৰা হৈছে আক্ৰান্তসকলৰ ভিতৰত আছে 22টিকৈ শিশু এমবিবিএছ শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত হৈছিল এই সভাখন নিশাই ডিএমচিএইচত উপস্থিত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা পুনৰ জনাও যে ডিফুৰ এখন জনসভাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খাদ্য বিষক্ৰিয়া হৈ ইতিমধ্যে নিশা 12 বজালৈকে 122 গৰাকী লোক তাত ভৰ্তি হৈছে আৰু ইতিমধ্যে শিশু তাত আছে 122 গৰাকী লোকৰ ভিতৰত 22টি হৈছে শিশু আক্ৰান্ত শিশুসকলক ইতিমধ্যে চিকিৎসা প্ৰদান কৰি থকা হৈছে এমবিবিএছ শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে অনুষ্ঠিত হোৱা সভাখনত উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে সমগ্ৰ ঘটনা তদন্তৰ পেশেন্ট আহিছে ডক্টৰ তেওঁলোকে বেষ্ট এফৰ্টছ কৰি আছে ভাল হৈ যাব লাগে এতিয়ালৈকে ক্ৰিটিকেল পেশেন্ট নাই বাচ্চা চিলড্ৰেন বেছি আছে নেকি অলপ 20 জন মান আছিল আৰম্ভণিতে এতিয়া অলপ দুই এটা বেছি হ'ব পাৰে এই খাদ্যটো কোনে কৰিছিল এইটো পেকেজিং সাপ্লাইটো ক'ৰ পাইছিলে সাপ্লাইৰ দিছিল মোৰ ফালে এটা নাছিল এইটো তেওঁলোকে অৰ্গানাইজাৰ্ছ পাৰ্টে কৰিছিল তো ডিটেইলছটো মই এতিয়া ওলাই যাম কিবা ইনকুৱাৰী কৰিব নেকি মই কৰি দিম এইটো ঠিক আছে শুনিছোঁ কিবা এনআৰচিএমৰ পৰা দিয়া বুলি শুনিছিলোঁ এই খাদ্যটো গুৱাহাটীৰ পৰা অহা বুলি তেনেকৈ মই ভাবোঁ বাট ডিটেইলছ এতিয়ালৈকে মোৰ লগত নাই জুলাইলৈকে নাহে নাগৰিকত্ব সংশোধনী আইনৰ বিধি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক বিধিৰ প্ৰস্তুতৰ বাবে ডেডলাইন সংসদীয় কমিটিৰ গৃহ মন্ত্ৰণালয়ক 9 জুলাই ডেডলাইন ৰাজ্যসভাৰ সংসদীয় কমিটিৰ লোকসভাৰ সংসদীয় কমিটিয়ে দিলে 9 এপ্ৰিলৰ সময়সীমা নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধিসমূহ প্ৰস্তুত কৰি কমিটি দুখনক জমা দিব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কমিটিয়ে অনুমোদন জনোৱাৰ পিছতহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাৰ্যকৰী কৰিব পাৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিধি ফলে বছৰে দিল্লী গৈ নাপালে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন এতিয়া অসম চৰকাৰে অধ্যয়নে কৰি আছে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ কমিটিৰ প্ৰতিবেদন সদৰি কৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে লোকসভাত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ সোধা এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে অসম চৰকাৰে আইনজ্ঞ কমিটি গঠন কৰাৰ কোনো তথ্য প্ৰদান নকৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঢেকিয়াজুলিত বিশাল জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদীৰ আগমনক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ঢেকিয়াজুলিৰ ভূতপাৰাত যুদ্ধকালীন তৎপৰতাৰে প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি চলিছে আৰু ইতিমধ্যে সভাস্থলীত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত থকা এছপিজিকে ধৰি এনএছজিয়ে উপস্থিত হৈ নিৰাপত্তাৰ নিৰীক্ষণ অব্যাহত ৰাখিছে ফলে প্ৰধানমন্ত্ৰী মোদীয়ে আহিবলগীয়া হেলিকপ্টাৰ আৰু অস্থায়ী হেলিপেডত ট্ৰায়েল চলাইছে সভাস্থলী সাজু কৰিবলৈ শ লোকে দিনে নিশাই নিয়োজিত হৈ পৰা পৰিলক্ষিত হৈছে অস্থায়ী মঞ্চ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে চলি থকাৰ লগতে তিনিটাকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰাৰ লগতে পথ নিৰ্মাণৰ কামো চলিছে তুৰন্ত গতিত প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে এটি বিশেষ গীতো মুকলি কৰি দিয়া হৈছে
আগবঢ়াইছোঁ এইখনৰ ওপৰত হৰেণ ভিলেজৰ এক প্ৰতিবেদন। হয়, অহা 7 ফেব্ৰুৱাৰীত শ্বহীদ নগৰী ঢেকিয়াজুলিলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ। ঢেকিয়াজুলিৰ যি ভোটপৰা পথাৰ আছে, এই ভোটপৰা পথাৰতেই 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা। ইতিমধ্যে যুদ্ধকালীন তৎপৰতা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাক লৈ। মোৰ কেমেৰা সহযোগে দৃশ্য দেখাব। এয়া হৈছে ভোটপৰা পথাৰৰ দৃশ্য। এনেদৰে আচলতে প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ ঢেকিয়াজুলিৰ যি ভোটপৰা গাঁৱৰ পথাৰ আছে, এই পথাৰত যুদ্ধ সদৃশ এক পৰিৱেশ তৎপৰতা দেখা পোৱা গৈছে। ইয়াতে অস্থায়ী হেলিপেডৰ পৰা আৰম্ভ কৰি যি সভাস্থলীৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। যি বিভাগ আছে, গড় কাপ্তানি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সকলো বিভাগ, জিলা প্ৰশাসন সম্পূৰ্ণৰূপে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। শ লোক ইয়াত নিয়োজিত হৈছে প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ কাৰণে। আমি দেখুৱাই আছোঁ এনেধৰণে ইয়াত পথ নিৰ্মাণৰ কাম চলিছে, অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম কৰিছে। এইপিনে আচলতে মঞ্চ যি প্ৰধানমন্ত্ৰীৰ সভাস্থলী, সেই সভাস্থলীৰ নিৰ্মাণ কাৰ্য চলি আছে। শ লোক নিয়োজিত হৈছে প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ। ইয়াতে ব্যাপক প্ৰস্তুতি চলিছে। আমাৰ লগত আছে স্থানীয় লোকসকল। আমি তেখেতসকলৰ পৰাও জানিব চেষ্টা কৰিম কেনেধৰণে প্ৰস্তুতি চলিছে প্ৰধানমন্ত্ৰীৰ জনসভা। স্বাধীনতাৰ পিছত ঢেকিয়াজুলি শ্বহীদ নগৰীত যি প্ৰধানমন্ত্ৰী আমাৰ ঢেকিয়াজুলিবাসী ৰাইজৰ উৎফুল্লিত হৈছে ৰাইজ তেখেতৰ আগমন স্বাধীনতাৰ পিছত অহাৰ কাৰণে, আৰু ৰাইজে প্ৰধানমন্ত্ৰী অহাৰ কাৰণে দলে বলে অহাৰ যি অপেক্ষা, গাড়ী মটৰ নালাগে, আমি খোজকাঢ়ি প্ৰধানমন্ত্ৰীৰ সভাস্থলীত আহিব বুলি আমাক জনাইছে। আৰু 3 লাখ 4 লাখতকৈ অধিক মানুহ আহিব বুলি এটা আশা কৰিছে। আৰু ঢেকিয়াজুলি আৰু বৰচলাবাসী ৰাইজে তেখেতসকলে নিজাববীয়াকৈ গাড়ী মটৰ নহয়, তেখেতসকলে দল বান্ধি যিটো আমাৰ বিজেপি দলৰ পতাকা তেখেতসকলে লৈ নাচ গান বজায়। বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই পাপৰি। প্ৰথমটো খবৰ, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এই সংবাদমেল অনুষ্ঠিত হয়। শিক্ষা বিভাগৰ নিযুক্তিক লৈ এই সংবাদমেলৰ আয়োজন কৰা হয়। 5 ফেব্ৰুৱাৰীত ৰাজ্য বৃহৎ নিযুক্তি 29,700 শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 3,309 গৰাকী শিক্ষক উপকৃত হ'ব। 264খন উচ্চ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ, 4খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ, 152খন জুনিয়ৰ কলেজ হ'ব প্ৰাদেশিকীকৰণ। 2012 চনৰ পিছত এয়া আমাৰ সৰ্ববৃহৎ নিযুক্তি। 264খন উচ্চ মাধ্যমিক বিদ্যালয় হ'ব প্ৰাদেশিকীকৰণ, 4খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ, 693 গৰাকী অধ্যাপক অধ্যাপিকা কৰ্মচাৰী উপকৃত হ'ব। নতুনকৈ বহু বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ কথা চলি আছে। শীঘ্ৰে নতুন তালিকা ঘোষণা হ'ব। 33খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব। বড়ো মাধ্যমত বৰ্তমান প্ৰাদেশিকীকৰণ কৰা হোৱা নাই, আৰু ৰৈ যোৱাখিনি অতি শীঘ্ৰে দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত হ'ব। নতুন শিক্ষক নিযুক্তি 3টা পৰ্যায়ত হৈ আছিল। 2,865জন সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ'ব। উচ্চতৰ মাধ্যমিকত 2,139 গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব। LP স্কুলত 4,493 গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ'ব। মুঠ 29,700 এজন শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ। 4 ফেব্ৰুৱাৰীত ৱেবছাইটত ঘোষণা হ'ব তালিকা। 5 ফেব্ৰুৱাৰীত সৰু সজাইত নিযুক্তি দিয়া হ'ব। কিন্তু এইখিনিতে উল্লেখ কৰা হৈছে যে সৰু সজাইলৈ কোলাত শিশুক যাতে লৈ নাহে। 10 বজাৰ পূৰ্বে সৰু সজাইত উপস্থিত হ'ব লাগিব। নিযুক্তি প্ৰাপকে নিজে বাছি ল'ব পাৰিব বিদ্যালয়। এই মাহতে হ'ব আন এটা প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াও। BTCৰ 6ষ্ঠ অনুসূচিত এলেকাটো প্ৰাদেশিকীকৰণ কৰা হ'ব। নিৰ্বাচনৰ পাছতে হ'ব নতুন শিক্ষকৰ নিযুক্তি। আৰু বহুখিনি কথা উল্লেখ কৰা হৈছে, আমি আগবঢ়াম। অহা 5 তাৰিখে দিনৰ 11 বজাত আমাৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় 29,700 শিক্ষকক নিযুক্তি দিব। এইবাৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত 2টা ষ্ট্ৰীম জড়িত হৈ আছে। এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ, আৰু আনটো হ'ল নতুন নিযুক্তি। পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি LP স্কুল বুলি কওঁ, এলিমেণ্টাৰীত, ইয়াত আমি 1,698খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম। আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম
1 জানুৱাৰী 1698 আমি LP স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3309 গৰাকী শিক্ষক উপকৃত হ'ব। আপাৰ প্ৰাইমেৰী যাক আমি ME বুলি কওঁ ইয়াত 2107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6586 গৰাকী শিক্ষক। অৰ্থাৎ গোটেই দুইটা মিলি আণ্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম। ইয়াৰ পিছত আমাৰ হাইস্কুল 266খন হাইস্কুল আমি প্ৰাদেশিকৃত কৰিম 266 আৰু এই প্ৰাদেশিকৰণে 2269 য'ত টিচিং এণ্ড নন টিচিং ষ্টাফ দুয়োটাই থাকিব তেখেতসকলক উপকৃত কৰিব। হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু 31জন টিচাৰ ইয়াৰ পৰা শিক্ষক উপকৃত হ'ব। সিনিয়ৰ ছেকেণ্ডাৰী বা আমি জুনিয়ৰ কলেজ বুলি যাক কওঁ সেই পৰ্যায়ত 152খন জুনিয়ৰ কলেজ প্ৰাদেশিকৃত হ'ব আৰু টিচিং আৰু নন টিচিং ষ্টাফ মিলি 2306জন শিক্ষক প্ৰাদেশিকৃত হ'ব। যিমানবিলাক আমাৰ প্ৰাথমিক বিদ্যালয় আছে তাক আমি মেপিং কৰিছোঁ যে প্ৰত্যেকটো তেওঁলোক কোন গাঁৱত আছে সে এখন বিদ্যালয় ৰাভা গাঁৱত আছে তেওঁলোকৰ পৰা আমি অপশ্যন ল'ম যে আপোনালোকক লেংগুৱেজ টিচাৰ কি লাগে। কোনোবাই ক'ব মিচিং, কোনোবাই ক'ব ৰাভা, কোনোবা দুটা ক'ব যে মোৰ গাঁৱত মিচিঙো আছে ৰাভা আছে। সেই ধৰণে ক্লাছ 5লৈকে পঢ়িবৰ কাৰণে আমি এজন শিক্ষক আমি দিব লাগিব। তো যোনে ক'ব মোক অসমীয়া তাত আৰু অসমীয়াত আৰু আমি দিব নালাগে। গতিকে আল্টিমেটলি নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত প্ৰবেবলি আমাক 43,000 নতুন শিক্ষক লাগিব অহা বছৰ। অন্য খবৰৰ মাজলৈ আহিছো। ডিফুৰ এখন জনসভাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হয়। ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ 122 গৰাকী লোক সভা দিয়া পেকেট লাঞ্চ খাই অসুস্থ হৈ পৰিল লোকসকল। মঙলবাৰে ডিফু মেডিকেল কলেজ হাস্পাতালত আয়োজিত হৈছিল সভাখন। নিশা 12 বজালৈকে 122 গৰাকী লোকক DMCHত ভৰ্তি কৰোৱা হয়। আক্ৰান্তসকলৰ ভিতৰত আছে 22টি শিশু। MBBS শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে এই সভাখন অনুষ্ঠিত হৈছিল। নিশাই ডিফু মেডিকেল কলেজ হাস্পাতালত উপস্থিত হয় জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা। ডিফুত খাদ্যত বিষক্ৰিয়া হৈ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজনৰ নাম হৈছে কাংগুৰা বে। কাংগুৰা বেৰ ঘৰ বকলিয়াঘাটৰ মণ্ডল বে গাঁৱত। আৰু পুনৰ এবাৰ কৈছো যে ডিফু মেডিকেল কলেজ হাস্পাতালত আয়োজিত এক সভাত যি সভা অনুষ্ঠিত হৈ গৈছিল সেই সভাখনত খাদ্যত বিষক্ৰিয়া হয়। বিৰিয়ানী খাই খাদ্যত বিষক্ৰিয়া হয় বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে 122 গৰাকীকৈ লোক অসুস্থ হৈ পৰে। সভাত দিয়া পেকেট লাঞ্চত লোকসকল অসুস্থ হৈ পৰে। বিজেপি দলৰ পৃষ্ঠা প্ৰমুখ আছিল কাংগুৰা বে। ডিফুৰ জনসভালৈ আহিছিল ব্যক্তিজন। সভাত পেকেট লাঞ্চ খাই অসুস্থ হৈ পৰিছিল। নিশা মূৰৰ বিষ, বমি, শৌচ হৈ লোকজনৰ মৃত্যু হয়। ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে ডিফুৰ DMCHত এই সভাখন অনুষ্ঠিত হৈছিল আৰু ইতিমধ্যে আমি কৈছোৱে যে 22টিকৈ শিশু কিন্তু অসুস্থ হৈ পৰিছে আৰু MBBS শিক্ষাবৰ্ষৰ আনুষ্ঠানিক শিক্ষাৰম্ভ উপলক্ষে এই সভাখন অনুষ্ঠিত হৈছিল আৰু এই খবৰ পোৱা মাত্ৰকে নিশাৰ ভাগতে ডিফু মেডিকেল কলেজ হাস্পাতালত উপস্থিত হয় জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা। Come into the light, then obviously our next prayer will be fresh NRC. But if verification process throw the same data, then Assam has to accept. How can you go on doing this? Sir, one last question. The BJP is on a massive outreach as far as the election is concerned. But you have been very blunt in putting out that 35% of the state population is not going to vote for you. First of all, you must understand the composition of Assam. Assam Muslim population is divided into two streams. One who has come to Assam from Bangladesh,
other who are indigenous. So some people who came to Assam from Bangladesh at different point of time, they have started identifying themselves as a Mia, and these so-called Mia people are very, very communal, very, very fundamental, and they are involved in various activities to distort Assamese culture, Assamese language. So I don't want to be MLA with their vote. Very, very frank things, that it will be, I will be morally, I will not be able to stand up, I will not be able to sit in assembly if they voted for me. So my strong personal opinion is, the people who are openly challenging Assamese culture, Assamese language, who are challenging composite Indian culture, they should not vote for us. But in the outside Assam, when I talk about Mia, people generalize it with the Muslim. So as you are reporting from Assam, you must understand that we have not said anything against the Muslim who are indigenous to Assam or who believe in Assamese composite culture. But the people who has challenged Assamese language, who has challenged very ethos of our identity, I don't want their vote. If somebody wants their vote, that is their business, but I don't want their vote. So if you identify yourself as a Mia Musalman, don't vote for us. If you identify as a Assamese Muslim, definitely vote for us. But your party has a mission 100 plus. The Mia Muslims, at least they are deciding factor in more than 30 seats. How that equation? That calculation, chemistry, leave it to me, because leave it to our leadership, because all Muslim doesn't identify them as a Mia Muslim. So this election will give us a rough idea how many people identify as a Mia Muslim and how many identify themselves as a Assamese Muslim, Indian Muslim. So this election will throw a data also. Would BJP give party tickets to people from that community? We will give party ticket from the Muslim community, but we will not give party ticket those who claim themselves as a so-called Mia Muslim in the context of Assam. In the context of Gujarat, Mia is a very respectable word. So this is a very complex thing. So when you report it, you have to report it with that spirit what I am talking. First of all, Mia is a very revered word when it comes to the North Indian. But in Assam, the Mia word has been used to challenge our identity, challenge our culture by a particular micro section of Muslim community. Neither we are going to give them ticket, neither we are going to have anything with them, and I with folded hand request them not to vote for us, even by wrongly also. But so far as other Muslim who identify themselves as India as a motherland, Assam as their motherland, they will definitely vote for us. There will be candidate from us. We have minority Morsa. So there will be. So that means you are not going to give ticket to anybody who is an inhabitant of say no, who are going to claim themselves we are as a Mia Muslim. So if out of Bagbor also somebody claim that I am a Assamese Muslim and I revert Srimanta Shankardev, Srimanta Madhavdev, I revert Lasit Borphukan, I revert Sukafa, I have no issue. But if you say that I revert only the newly generated Mia language, Mia culture, then why should I have those votes? Why should I become MLA with those votes? Why should I compromise with my soul? So my line is very, very clear. Those who identify themselves with the Mia movement, Mia culture, those who has taken oath, moi Mia, I am a Mia like. So I don't want their vote. But even if he's a migrant from Bangladesh and he is assimilated, so that is... No, but if he says that I may suppose that there are some Assamese Muslim who now claim themselves as a Mia Muslim, I don't want their vote. Very, very clear. So this is a cultural division, not a religious division. So you must be very, very
the way I am reporting to you, you should report that way. This is a cultural issue. This is not a religious issue. Do you think the communal elements will come out even more stronger this time? So this entire Mia people are communal. Core and core, they are communal. They will try to emerge as a stronger. But I will even request to Congress party not to give them ticket. Not only that, I am talking about BJP. I am requesting even Congress that do not allow them to flourish. বিৰতিৰ পাছত আজি নগাঁৱলৈ যাব ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰেৰে উপস্থিত হ'ব ডক্টৰ শৰ্মা। নেহৰুবালিৰ পৰা দেওধৰলৈ 25 কিলোমিটাৰ চাইকেল ৰেলীত অংশ ল'ব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে 2:30 ঢেকিয়াজুলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা। ঢেকিয়াজুলিৰ সভাস্থলী পৰিদৰ্শন কৰাৰ পিছতে পুনৰ বিয়লি 3:30 নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰ যোগে উপস্থিত হ'ব মন্ত্ৰীগৰাকী। বিয়লি 4:30 CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰিব। আৰু আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নীলোৎপলৰ সৈতে। আৰু যি কাৰ্যসূচী আছে, কাৰ্যসূচী সন্দৰ্ভত আমাক নীলোৎপলে সবিস্তাৰে জনাব। নীলোৎপল, আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু মন্ত্ৰীগৰাকী যাব আৰু কিছু সময় পাছত হেলিকপ্টাৰ অৱতৰণ কৰিব, তাৰোপৰি কি কাৰ্যসূচী আছে এবাৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিম। নিশ্চয় পাপৰি, ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰ কিছু সময় পিছত অৱতৰণ কৰিব আৰু বিধায়ক ৰূপক শৰ্মাক আদৰিবলৈ ইতিমধ্যে গৈছে আৰু ইয়াৰ পৰা হাহিদা বিললৈকে চাইকেল চলাব, চাইকেলেদি অংশগ্ৰহণ কৰিব। তাৰ পৰা পুনৰ নগাঁৱৰ তেওঁ ঢেকিয়াজুলিলৈ ৰাওনা হ'ব, বিয়লি পুনৰ নগাঁৱলৈ ঘূৰি আহিব। নগাঁৱত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীটো আধাৰশিলাৰ উদ্বোধন কৰিব, নগাঁৱৰ ক্লক টাৱাৰ শুভাৰম্ভ কৰিব, নগাঁৱৰ পৰা বেবেজীয়ালৈ যাব। এক দিনজোৰা কাৰ্যসূচী, নিশা 9 বজা পৰ্যন্ত নগাঁৱত থাকিব। আমাৰ লগত বিজেপি কৰ্মীসকল যে মহিলা কৰ্মী আছে, আমাৰ সদৰ সমষ্টি বিধায়কৰ তত্বাৱধানত আজি হিমন্ত বিশ্ব শৰ্মা আহি আমাৰ মাজত উপস্থিত হৈছেহি। ইতিমধ্যে আমাৰ এই নেহৰুবালি বাকৰিৰ পৰা আমি এটা বৃহত্তম চাইকেল ৰেলী উলিওৱা হৈছে। তেওঁক লৈ আজি দিনজোৰা কাৰ্যসূচীৰে আমি গোটেই পাখমীয়া মণ্ডল আজি আমি চাইকেল ৰেলী অংশগ্ৰহণ কৰিম নগাঁও জিলা মহিলা মৰ্চা। কি ক'ব? আমি উৎফুল্লিত, আমাৰ শ্ৰদ্ধাৰ আদৰৰ আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজতে উপস্থিত আছে আৰু আমি সকলোৱে উৎসাহেৰে ওলাই আহিছোঁ। তেখেতক লগ দিম, পুনৰবাৰ বিজেপি চৰকাৰ আমাৰ মাজত আহিব, সেয়ে ৰণলংকা আজিৰ পৰা আমি আৰম্ভ কৰিম। আমি আহিছোঁ চাইকেল, আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে। তেখেতে আজি 3,500 চাইকেলৰ ৰেলী কৰিব আৰু এই ৰেলী নগাঁও টাউনৰ মাজেদি হৈ হাহিলা বিললৈকে যাব আৰু আমি তেখেতক সহযোগ কৰিবৰ কাৰণে আহিছোঁ। আমি তেখেতৰ লগত যাম। আজি আপোনালোকে দেখিছে যে বৃহৎ সংখ্যক লোক হিল্লোল ভাঙি ওলাই আহিছে, আকৌ এবাৰ চৰকাৰৰ শ্লোগান গাবলৈ, আকৌ এবাৰ চৰকাৰৰ জয়গান গাবলৈ। আৰু এই দেখিছে আজি ক্লক টাৱাৰ অপেনিং হ'ব, লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা বজালৈকে সম্পূৰ্ণ 12 ঘণ্টা সময় আমাৰ শিক্ষামন্ত্ৰী, মাননীয় বিত্তমন্ত্ৰী আমাৰ মাজত থাকিব। তেখেতে আমাক ইমানখিনি উৎসাহ যোগোৱাৰ বাবে তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আৰু আমি নগাঁওবাসী উৎফুল্লিত হৈ পৰিছোঁ, আমি হিলদুল ভাঙি এইকাৰণে ওলাই আহিছোঁ। তেওঁ আকৌ পুনৰ আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াক জয়যুক্ত কৰিবৰ কাৰণে। আমি ৰূপক শৰ্মা জিন্দাবাদ, ৰূপক শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। দেখিবলৈ পোৱা গৈছে সমৰ্থকৰ মাজত ব্যাপক উল্লাস। দেখিলোঁ 10 সহস্ৰাধিক লোকে বৰ্তমান আজি চাইকেলেৰে আহি পেলাই অংশগ্ৰহণ কৰিবহি। আৰু মই দেখুৱাইছোঁ বৰ্তমান যি বিজেপিৰ যিসকল নেতা আছে তেওঁলোকে আহি উপস্থিত আছে। এই ফাৰ্নাজ বাইদেউ আছে, কি ক'ব বাইদেউ? আপোনাৰ প্ৰতি চেষ্টা কৰিম। এইবাৰ নগাঁৱত সংখ্যালঘুৰ লোক যথেষ্ট আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে, আহিছে বিজেপিৰ প্ৰতি, ভাল লক্ষণ নহয় জানো? হয়, সংখ্যালঘু মানুহে আজিৰ দিনত বুজে যে বিজেপিৰ অবিহনে আৰু অন্য একো নাই। গতিকে যথেষ্ট সংখ্যক শিক্ষিত মুছলমানে আজিৰ দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছে। মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান আৰক্ষীয়ে বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু বৰ্তমান যি আৰু কিমান সময় নিৰুৎপল আৰু কিমান সময় পাছত উপস্থিত হ'ব? তাৰোপৰি কেইবাটাও কাৰ্যসূচী আছে, ইতিমধ্যে আমি কৈছোৱে চাইকেল ৰেলী আছে। চাইকেল ৰেলীত নিশ্চিতভাৱে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব। পূৰ্বতেও আমি সেই দৃশ্য দেখুৱাইছোঁ বিভিন্ন ঠাইত। যেতিয়াই মন্ত্ৰীগৰাকী উপস্থিত হয়, তেওঁৰ চাইকেল ৰেলীত যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। সমাগম হৈছে, এক সাগৰৰ দৰে ৰাইজৰ সমাগম হৈছে আৰু নিশ্চিতভাৱে এইটো প্ৰতিফলিত হৈছে যে এইবাৰ নগাঁৱতো ভাৰতীয় জনতা পাৰ্টি পদুম ফুল ফুলিব। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি চাইকেল ৰেলীৰ লগতে আজি বহুকেইটা আঁচনিও তেওঁ উদ্বোধন কৰিব।
আৰু ৰাইজৰ কাৰণে এইটো ৰাইজৰ সেৱাৰ কাৰণে তেওঁ আগবঢ়াই দিব। মই ভাবোঁ এইটো এটা অত্যন্ত শুভ দিন নগাঁওবাসী ৰাইজৰ কাৰণে, আৰু মোৰ বিশ্বাস যে সকলোৰে সহযোগত নগাঁও আৰু ওপৰলৈ যাব। নিশ্চয় নিশ্চয়। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু পাপৰি আমি চাইকেল ৰেলীৰ মাজলৈ যাম, আমি দেখুৱাই যাম সমগ্ৰ পৰিৱেশ সম্পূৰ্ণ পোনপটীয়া সমস্যা আমি দেখুৱাই যাম নিউজ দিনৰ দৰ্শকক। এই মুহূৰ্তত চাইকেল ৰেলী আৰম্ভ হ'ব বুলিও ইতিমধ্যে নিৰুৎপলে আমাক কৈছে আৰু মন্ত্ৰীগৰাকী উপস্থিত হৈছেগৈ। গতিকে পৰৱৰ্তী সময়ত আমি সংযুক্ত হ'ম, পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম। আমাৰ সাংবাদিক নিৰুৎপলো আমাৰ সৈতে থাকিব।